দক্ষিণপাট সত্ৰৰ পৰম্পৰাগত যি ফল্গোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। আজি অধিবাসৰ পূৰ্বে মেঘদাহৰ পিছতে অধিবাস হ'ব। আৰু আজি দেখিছে আপোনালোকে প্ৰভু ভুৱন চন্দ্ৰক চতুৰ্দোলেৰে ইয়াৰ অস্থায়ী মঞ্চ মণ্ডপলৈ অনা হৈছে। ইয়াতে মেঘদাহ হ'ব, মেঘদাহৰ পিছতে অধিবাস হ'ব ফাকুৱা দলত। আৰু কাইলৈ দুটা দলন হ'ব, কাইলৈ দেৱদোলন আৰু ৰাজদোলন। আৰু পৰহিলৈ অৰ্থাৎ শুক্লা প্ৰতিপদত আমাৰ নৰদোলন হ'ব। নৰদোলনৰ পিছতেই আমি আনুষ্ঠানিকভাৱে ফল্গোৎসৱ হ'ব আৰু ফল্গু গীত হ'ব। এই দুইটা দিনেই ফল্গু গীত আৰু গায়ন বায়ন ওজা প্ৰসংগ সম্পূৰ্ণ মহাপুৰুৰ সন্মুখত হ'ব। কিন্তু আমি আনুষ্ঠানিকভাৱে ফল্গোৎসৱ পালন কৰিম, তাৰমানে ফাকুৱা খেলিম। আমাৰ সহজ অৰ্থত ক'বলৈ হ'লে আমি শুক্লা কৃষ্ণা প্ৰতিপদৰ দিনা অৰ্থাৎ পৰহিলৈ। আৰু পৰহিলৈ আমি সকলোৱে সমূহীয়াভাৱে আমি ফল্গোৎসৱ পালন কৰিম। তিনিদিনীয়াকৈ হয়। আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ এতিয়া মেঘদাহ, ইয়াৰ পিছতে অধিবাস পূজা হ'ব। অধিবাসৰ পিছত কাইলৈ দুটা দোলন হ'ব আৰু পৰহিলৈ এটা দোলন হ'ব। আৰু সেই এটা দোলনৰ পিছতে আমাৰ ফল্গোৎসৱৰ আনুষ্ঠানিকভাৱে সামৰণি হ'ব। দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাৰ পৰাই ৰাস উৎসৱৰ পিছতে দৌল উৎসৱৰ আয়োজন কৰি আহিছে। আৰু দৌল উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয়, তিনিটা দোলনেৰে। এইবাৰো পৰম্পৰাগত হিচাপে আমি সেই দৌল উৎসৱৰ আয়োজন কৰিছোঁ। আজি মেঘদাহ, কাইলৈ দুটা হোলী হ'ব, পৰহিলৈ এটা হোলীৰ পিছত হোলী মানে মই দোলনৰ কথা কৈছোঁ। দোলন হোৱাৰ পিছত বৈষ্ণৱসকলে খেলি মহাপ্ৰভু সত্ৰাধিকাৰ বহালে নি ষোড়শোপচাৰে পূজা কৰাৰ পিছত হোলীৰ দিনাখনি তিনিদিনীয়া কাৰ্যসূচীৰে হোলী উৎসৱৰ সামৰণি পৰিব। হোলী উৎসৱলৈও আমি সকলোলৈকে শুভেচ্ছা জনাই আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।